असम आदिवासी संस्कृति संरक्षण समिति के उत्थान पर सोनितपुर जिले के अंतर्गत सपाई चाय बागान के भुटियाली क्षेत्र में आयोजित प्रथम वार्षिक करम उत्सव का सभी कार्यक्रम सफलता के साथ संपन्न हुआ। उल्लेखनीय है कि आदिवासी समुदाय के लोगों ने करम उत्सव की परंपरा और नियमों का सही ढंग से पालन करते हुए करम की सांस्कृतिक विरासत को संरक्षित रखने के उद्देश्य से पिछले कई दिनों से विशेष प्रशिक्षण कार्यक्रम का आयोजन किया था। कई दिनों तक चले इस प्रशिक्षण के बाद कठोर नियमों के तहत ये प्रथम वार्षिक करम उत्सव संपन्न हुआ। इस करम उत्सव के प्रत्येक कार्यक्रम में सभी के हार्दिक सहयोग के लिए सर्व असम आदिवासी संस्कृति संरक्षण समिति के अध्यक्ष बिलकुश कुजुर, महासचिव पिंटू टूटी सहित समिति के अन्य पदाधिकारियों ने कृतज्ञता व्यक्त की। সকলোকে আমি এই করম স্থলীৰ পৰা সকলোকে জোহাৰ জনাইছো আৰু নমস্কাৰ। লগতে আমি সদৌ অসম আদিবাসী সংস্কৃতি সংৰক্ষণ সমিতি হৈ আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে আমি প্ৰথম বাৰ্ষিক যে করম উৎসৱ আয়োজন কৰিছোঁ, ইয়াতে আমি উঠি অহা নৱ প্ৰজন্মক আমি করম আমি করমৰ যি শাক পোশাক গান গান বাজনা আছে ইহঁতক আমি কৰ্মশালা বা প্ৰশিক্ষণ দি আমি নতুন উঠি অহা প্ৰজন্মক আমি যুৱ যুৱতীক আমি আমি কৰ্মৰ বিষয়ে ভালকৈ শিকাই ইহঁতক আজি আমি অন্তিম দিনা আমি করম উৎসৱ উদযাপন কৰিব আহিছোঁ। আৰু আজি উখল মাখল পৰিৱেশৰে আমি ইয়াতে ৰাইজে সহযোগ কৰিছে আৰু সকলোৱে উঠি অহা যি নতুন অহা যুৱ যুৱতীয়ে আমাৰ মাজত আহি সকলোৱে সহযোগ কৰিছে আৰু সকলো ৰাইজে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তো আপোনালোকক এই কৰ্মস্থলীৰ পৰা আপোনালোকক ধন্যবাদ। লগতে ইয়াৰ পৰাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি আদিবাসীসকলৰ বিভিন্ন আমাৰ সাংস্কৃতিক যি সাজ পোছাক আছে, বিভিন্ন গান, বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিৰ বিষয়ে আছে, এইটো আমি যাতে ইয়াৰ পৰাই ভালকৈ আমি মানে বজাই ৰাখিব পাৰোঁ সেইটোৱে আমি আশা কৰিলোঁ। হয়, আদিবাসী সংস্কৃতি সংৰক্ষণ কমিটিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি প্ৰথম বাৰ্ষিক SITত মানে আমাৰ কেন্দ্ৰত প্ৰথম বাৰ্ষিক আমি কৰ্ম উদযাপন কৰিবলৈ ওলাইছোঁ আৰু ইয়াতে ৰাইজক সহযোগ কৰিছে আৰু ইয়াতে গাঁৱৰ ওচৰে পাঁজৰে যি মানুহ আছে চবে সহযোগ কৰিছে। আৰু ইয়াতে আমি যি করম উৎসৱত যি নাচ গান হ'ব লাগে, যি ৰীতি নিবাস হ'ব লাগিব, আমি ইয়াতে সকলোকে ছাত্ৰ ছাত্ৰীবিলাক মানে ল'ৰা ছোৱালীবিলাকক আমি ইয়াতে প্ৰশিক্ষণ দি পেলাই আমি আজি আমাৰ লাষ্ট মুহূৰ্তৰ দিন আজি, আৰু সেই লাষ্ট মুহূৰ্তৰ দিনত আমি কম্পিটিশ্যন ৰাখিছোঁ। যি ল'ৰা ছোৱালীবিলাক যি মানে কি নাচ গান হ'ব লাগে, যি মানে মেইন করম উৎসৱত মানে কি গান হ'ব লাগে বা কি নাচ হ'ব লাগিব বা বাদ্যযন্ত্ৰৰ কি হ'ব লাগিব, সেইটো আমি প্ৰশিক্ষণ দি পেলাই আজি আমি এই অনুষ্ঠানটো আজি ৰাখিছোঁ করম উৎসৱত। আৰু সেই করম উৎসৱৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।